গৰু চোৰৰ বিলাসী বাহনেৰে ভৰি পৰিছে এতিয়া শিমলুগুৰিৰ আৰক্ষী থানা। এখন আজি এতিয়া যিহেতু তেতেলীগুৰিৰ পৰা উদ্ধাৰ কৰিছে, চোৰক ধৰিছে, খেদি খেদি চোৰক ধৰিলে, গৰু উদ্ধাৰ কৰিলে, লগতে চোৰৰ গাড়ীসমূহ প্ৰথমৰ পৰা দেখাইছোঁ। এইখন প্ৰথমখন, আৰু এইখন হৈছে দ্বিতীয়খন ইণ্ডিগো, আৰু তৃতীয়খন এইখন স্কৰপিঅ', আৰু এইখন হৈছে চতুৰ্থখন এখন চাফাৰী, পঞ্চমখন এইখন স্পৰ্টছৰ হয়, এইখন হুণ্ডাইৰ i20, আৰু এখন হৈছে i20 এইখন। আৰু উদ্ধাৰ কৰি আছে আৰু থানালৈ আহি থাকিব। আৰু এইখন হৈছে ৰয়েল এনফিল্ড, এইখন বুলেট, আৰু এইখন আছে এইখন ইগনিটৰ নে কি, এখন হিৰ'ৰ এখন বাইক। সৰ্বমুঠ এতিয়ালৈকে গাড়ী 6খন আৰু বাইক 2খন, আৰু তাত আৰু ধৰিছে, থানালৈ আনি আছে। অৰ্থাৎ এতিয়া গৰু চোৰৰ গাড়ীৰে ভৰ্তি হৈ পৰিছে শিমলুগুৰি আৰক্ষী থানা। ইয়াৰ পৰাই বুজিব পাৰি, চাওক কিমান দিন ধৰি কেনেকৈ এই গৰু চোৰবোৰে এই গাড়ীবোৰৰ জৰিয়তে উপদ্ৰৱ চলাই অমাত জীৱবোৰক যিধৰণে কষ্ট দিয়ে নিজৰ স্বাৰ্থৰ কাৰণে এইধৰণে কাৰুকাৰ্য চলাই আছিলে। আৰু তাৰ পাছতে এতিয়া নাজিৰা মহকুমা আৰক্ষীৰ তৎপৰতাত গোটেইবোৰক ধৰিছে, এটা এটাকৈ ধৰি আনি খেদি খেদি ধৰিছে, আৰু গোটেই গাড়ীসমূহ জব্দ কৰা দেখিবলৈ পোৱা গৈছে।